মহতারাম, আজিৰ এই শুভক্ষণত উপস্থিত হ'ব পৰা ফকিরগাম জিলা জমিয়ত তথা তালমি বোর্ডর সভাপতি জনাব জয়দুর আলী সাহাব, আমার জিলা জমিয়তর উপসভাপতি জনাব মৌলানা মোবারক হোসেন সাহাব, উপসভাপতি মৌলানা আজিবুর রহমান সাহাব, উপসভাপতি মোহাম্মদ খলিলুর রহমান সাহাব, উপসভাপতি মোহাম্মদ নুর ইসলাম সাহাব, উপসভাপতি মৌলানা গাজিউর রহমান সাহাব, অন্যান্য আঞ্চলিকৰ পৰা অহা সভাপতি সম্পাদক সমবেতে বাকী সদস্যবৃন্দ, আজি আমি গোটেই অসমৰ গোটেই ভাৰতবৰ্ষৰ কাৰণে গোটেই অসমৰ কাৰণে সুনাম কঢ়িয়াই অনা এজন ব্যক্তি, তেওঁ হৈছে এই ফকিরগাম জিলা জমিয়তৰ অন্তৰ্গত প্ৰতাপখাতা আঞ্চলিকৰ প্ৰতাপখাতা গাঁৱৰ নিবাসী আনোৱাৰ আলী সাহাবৰ পুত্ৰ। তেওঁ আজমল সুপার 40 আৰু ধুবুৰীত স্থিত আজমল সুপার 40ৰ পৰা 2000জন ছাত্ৰ ছাত্ৰীয়ে নীট পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তেখেতসকলৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিছে আধুনী অসমৰ কবিৰহান প্ৰিয়াম, ৰাণীগঞ্জ বেছিপাৰা ৰাণীগঞ্জৰ আৰিয়ান হোসেন আৰু আমাৰ এই ফকিরগাম জিলাৰ অন্তৰ্গত জিলা জমিয়তৰ অন্তৰ্গত প্ৰতাপখাতাৰ নিবাসী মুস্তফা আলী মামুন তৃতীয় স্থান অধিকাৰ কৰিছে। এখেত নাম্বাৰ পাইছে 653। আজি গোটেই ভাৰতবৰ্ষতে হিন্দু মুছলমানৰ ভিতৰত এটা সংঘাত সৃষ্টি কৰা মানুহ, যিবিলাক মানুহ হিন্দু মুছলমানৰ ভিতৰত সংঘাত লগাই আছে, সংখ্যালঘুক হেয় প্ৰতিপন্ন কৰি আছে, এইবাৰ আজমল সুপার 40 দেখাই দিছে যে মাদ্রাসা মুক্ত পড়া, হাফেজিক পড়া, মৌলানা পাস করা যে ছাত্র ছাত্রী যে গোটেই ভাৰতবৰ্ষৰ প্ৰতিযোগিতামূলক পৰীক্ষা নিটত যে পজিশ্যন পাব পাৰে, এইটো দেখুৱাই দিছে। আমাৰ মুছলমানৰ ভিতৰতো কিছুমান মানুহ হাফেজ আৰু মৌলানা পঢ়িবলৈ বোলে জীৱন ধ্বংস হয় এনেকুৱা শুনা যায়। তেখেতসকলৰ কাৰণে আমি এইটো উদাহৰণ দাঙি ধৰিব খুজিছোঁ যে এই যে সন্তান তেখেতৰ আমাৰ আনোৱাৰ আলী ভাইৰ মনোয়াৰা বেগমৰ সন্তান মুস্তফা আলী মামুন, তেওঁ হাফিজি পাছ কৰাৰ পাছত তেনেকুৱা আমাৰ দক্ষিণ শালমৰাটো বন্দীয়া পৰা দৰুৱা বন্দীখনৰ পৰা একে ঘৰৰ যমক ছাত্ৰ সন্তান দুজন হাফিজি পাছ কৰাৰ পিছত তেনেকৈ নীট পৰীক্ষাত পজিশ্যন লৈ পাছ কৰিছে। গতিকে এই মাদ্ৰাসা পঢ়া, হাফিজি আলেম পঢ়া এইটো বিদ্যাত কেতিয়াও সংজ্ঞাৰ হ'ব নোৱাৰে। বিশ্বৰ সৰ্বশ্ৰেষ্ঠ কিতাপ যিটো আল কোৰাণ যিজনে মুখস্থ কৰিব পাৰিছে, তাৰ কাৰণে দুনিয়াৰ যিমান কঠিন বিদ্যা নহওক কিয় এইটো একেবাৰে মামুলি। গতিকে হাফেজ আৰু মৌলানা পাছ কৰাৰ পিছতহে আমাৰ জীৱনৰ দুনিয়াবী লাইনত আমি ডক্টৰ, ইঞ্জিনিয়াৰ এইবিলাক যে হ'ব পাৰি, তাৰ কাৰণে এই তেখেতসকলে উদাহৰণ। গতিকে আজি এই শুভক্ষণত মই তেখেতৰ দেউতা আনোৱাৰ আলী, মা আনোৱাৰা বেগমক আৰু লগতে তেওঁলোকৰ সন্তান এই মুস্তফা আলী মামুনক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু ভৱিষ্যতলৈ ইয়াতকৈ যাতে আৰু বেছি ৰিজাল্ট ভাল কৰি তেওঁ এই
পিছত আহিব পাৰে তাকে কামনা কৰিছোঁ। এই কাৰণে তেখেতসকলক আমি আমাৰ জিলা জমিয়তৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমাৰ জিলা জমিয়তৰ তথা দিল্লী তালিগডৰ সভাপতি জয়দাৰ আলী চাহাবক, তেখেতৰ দেউতা আনোৱাৰ আলী চাহাবক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ মই আহ্বান জনাইছোঁ। ইয়াৰ পিছত তেখেতৰ ল'ৰা আল মামুন মুস্তফা আল মামুন চাহাবক সম্বৰ্ধনা জ্ঞাপন কৰাৰ কাৰণে আমাৰ জিলাৰ বয়োজ্যেষ্ঠ উপসভাপতি তথা তুলসীবিল আঞ্চলিকৰ সভাপতি মৌলানা ববৰাবৰ আলী চাহাবক সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আহ্বান জনাইছোঁ। আৰু এটা অভ্যৰ্থনা আমি জ্ঞাপন কৰিম তেখেতৰ আমাৰ আনোৱাৰ আলী ভাইৰ বেগমক, এইটো আমি পঠিয়াই দিম, ভিতৰত ল'ব। এতিয়া আমাৰ জিলাৰ সভাপতি চাহাব দুই এষাৰ ক'বলৈ মই আহ্বান জনাইছোঁ। এতিয়া অল্প মোমেন্ট করে এক জায়গাতে খাড়া করলে না ছাড়ো দেন। গতিকে আজি আমাৰ এই মেছেজ গোটেই অসম তথা গোটেই ভাৰতবৰ্ষত বিচৰিত হওক। আমাৰ উঠি অহা ল'ৰা ছোৱালীবিলাক তেখেতসকলক ফল কৰি অনুসৰণ কৰি নিজৰ ভৱিষ্যত জীৱন গঢ়ি তুলিবলৈ মই আহ্বান জনাই মোৰ চমু ভাষণ ইয়াতে মই সামৰণি মাৰিছোঁ। মাননীয় আজিৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত হ'ব পৰা আমাৰ সম্বৰ্ধনা জ্ঞাপনকাৰী সংঘাতীদল, আজি আমি নথৈ আনন্দিত হৈছোঁ যে আমাৰ এই পিছপৰা গাঁৱৰ পৰা অতিকৈ দুখীয়া পৰিয়ালৰ পৰা এজন ল'ৰা আমাৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। তেখেত 653 নম্বৰ পাই আমাৰ বাবে এটা গৌৰৱ কঢ়িয়াই আনিছে। তেখেত হাফিজিও কৰিছিল। এইখিনিতে মই ক'ব বিচাৰিছোঁ যে এই ল'ৰাজনৰ দৰে আমাৰ অঞ্চলৰ শিক্ষিত মানুহৰ ল'ৰা তথা গৰীব শ্ৰেণীৰ মানুহৰ ল'ৰাবোৰে যদি নিজৰ উন্নতি, জাতিৰ উন্নতি, দেশৰ উন্নতিৰ হকে পৰিশ্ৰম কৰি এনেকৈ সুনাম কঢ়িয়াই আনে, এইটো কামনা কৰোঁ। আৰু ভৱিষ্যতে যাতে আমাৰ এই হাফিজ সাহেব জীৱনত উন্নতি কৰিব পাৰে, এইখিনি কামনা কৰি মোৰ বক্তব্য ইয়াতে সামৰিলোঁ।